নমস্কাৰ এই মুহূৰ্তত এক গুৰুত্বপূৰ্ণ খবৰ লৈ ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি ৰংদৈ উচ্চ ইংৰাজী বিদ্যালয়ত বহনক্ষম মডেলৰ এখন বিশেষ প্ৰদৰ্শনী অনুষ্ঠিত হৈ যায় নিউজ ডাইৰেক্ট ৰিপৰ্ট উত্তৰ যোৰহাটৰ এখন অগ্ৰণী শিক্ষা অনুষ্ঠান ৰংদৈ উচ্চ ইংৰাজী বিদ্যালয়ত বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰক্ষা কৰি বহনক্ষম মডেলৰ এখন বিশেষ প্ৰদৰ্শনী তথা প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় বিদ্যালয়ৰ প্ৰধান শিক্ষক শান্তনু হাজৰিকাৰ দ্বাৰা অৰ্কিড আৰু বৃক্ষৰোপণৰে দিনটোৰ অনুষ্ঠান আৰম্ভ হোৱাৰ পাছতে আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ সভাপতি প্ৰবীণ বৰুৱাই বহনক্ষম মডেল প্ৰদৰ্শনী তথা প্ৰতিযোগিতাৰ দ্বাৰ উন্মোচন কৰে অনুষ্ঠানটিত ৰংদৈ উচ্চ ইংৰাজী বিদ্যালয়ৰ 30টাকৈ দলে অংশ লৈ নিজৰ উদ্ভাৱনী শক্তি প্ৰয়োগ কৰি প্ৰস্তুত কৰা বৰ্জিত পদাৰ্থৰ দ্বাৰা বহনক্ষম মডেল প্ৰদৰ্শন কৰি সকলোকে আপ্লুত কৰি তোলে উল্লেখযোগ্য যে এই মডেল প্ৰদৰ্শনীৰ ৰংদৈ উচ্চ ইংৰাজী বিদ্যালয়ৰ ইকো ক্লাবে মছন এনজিঅ'ৰ সহযোগত সম্পন্ন কৰিছিল ইকো ক্লাবৰ দুজন সমন্বয়ক তপন সাহা আৰু ঋতুমণি দত্তই এই প্ৰদৰ্শনীৰ সকলো ব্যৱস্থাপনা কৰিছিল উক্ত অনুষ্ঠানত নৱম শ্ৰেণীৰ কৃষ্টিপ্ৰিয়া দাসৰ দলে প্ৰথম ষষ্ঠ শ্ৰেণীৰ সৃষ্টিপ্ৰিয়া হাজৰিকাৰ দলে দ্বিতীয় আৰু অষ্টম শ্ৰেণীৰ সৌৰভজ্যোতি বৰাৰ দলে তৃতীয় স্থান দখল কৰিবলৈ সক্ষম হয় লগতে সুৰক্ষিত শইকীয়া ধন শইকীয়া আৰু বৰ্ষা বৰাই বিচাৰকৰ বিশেষ উদগনিমূলক বঁটা লাভ কৰিবলৈ সক্ষম হয় বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰা হৈছিল আৰু এই উদ্দেশ্য কৰি আমাৰ এখন বিশেষ এক্সিবিশ্যন অনুষ্ঠিত কৰা হৈছিল তাৰ বিষয়টো আছিলে ছাষ্টেইনেবল ডেভেলপমেণ্ট আৰু তাৰ ওপৰত নিৰ্ভৰ কৰি ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন ধৰণৰ প্ৰডাক্টছ আৰু তেওঁলোকৰ বিভিন্ন ধৰণৰ আইডিয়া আমাৰ ইয়াত প্ৰদৰ্শন কৰিছে আৰু তেওঁলোকৰ শ্ৰেষ্ঠ তিনিজন প্ৰতিযোগীক আমাৰ ফালৰ পৰা পুৰস্কাৰ দিয়া হ'ব আৰু এই ক্ষেত্ৰত আমাৰ সহযোগিতা আগবঢ়াইছে মছন এনজিঅ' আৰু তেওঁলোকৰ উদ্যোগত আমাৰ বিদ্যালয়ৰ প্ৰত্যক্ষ সহযোগত আমি এই দিৱসটো ছাত্ৰ ছাত্ৰীসকলৰ মাজত উলহ-মালহেৰে উদযাপন কৰিছোঁ আমাৰ মূল লক্ষ্যটো হৈছে যে আমাৰ ছাত্ৰ ছাত্ৰীসকলে পৰিৱেশৰ লগত তেওঁলোক পৰিচিত হৈ যাওক আৰু পৰিৱেশটোকে আমি নিকা কৰি ৰাখিব লাগে বা পৰিৱেশটো যে আমি এটা বহনক্ষম কৰি ৰাখিব লাগে আৰু সকলোৰে কাৰণে এটা উপকৃত হোৱাৰ কাৰণে যাতে পৰিৱেশটো আমি এটা সুস্বাস্থ্যৱান এটা পৰিৱেশ সকলোৰে কাৰণে পাব পাৰোঁ সেই উদ্দেশ্যমূলক মূল উদ্দেশ্য কৰি সকলোৰে বাবে যাতে পৰিৱেশটো এটা সৌহাৰ্দ্যময় পৰিৱেশ বৰ্তি থাকে সেই উদ্দেশ্য কৰি আজি দিৱসটো উদযাপন কৰা হৈছে ছাত্ৰসকলক সচেতন কৰাই হৈছে আমাৰ মূল লক্ষ্য আৰু উদ্দেশ্য শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট নিউজ নাও।